নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈকে মই ইণ্টাৰেষ্টিং যোগে কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'ৰ যোগেদি কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান বিশ্বকৰ্মাৰ পিতৃ কোন আছিল? ইয়াৰ উত্তৰটো হৈছে বাস্তুদেৱ। 2 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান বিশ্বকৰ্মাৰ বাহনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে হাতী। ভগৱান বিশ্বকৰ্মাৰ বাহনৰ নাম হৈছে হাতী। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোন মন্দিৰত সকলো হিন্দু দেৱতাৰ মূৰ্তি আছে? ইয়াৰ উত্তৰটো হৈছে ৰঘুনাথ মন্দিৰ। ৰঘুনাথ মন্দিৰত সকলো হিন্দু দেৱতাৰ মূৰ্তি আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান বিশ্বকৰ্মাই কি বিমান নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে পুস্তক বিমান। ভগৱান বিশ্বকৰ্মাই পুস্তক বিমান নিৰ্মাণ কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ কোনে বনাইছিল? ইয়াৰ উত্তৰটো হৈছে বিশ্বকৰ্মা। ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ বিশ্বকৰ্মাই বনাইছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত ভগৱান গণেশ বাবাৰ ফটো মুদ্ৰাত আছে? ইয়াৰ উত্তৰটো হৈছে ইণ্ডোনেছিয়া দেশত। ইণ্ডোনেছিয়া দেশত ভগৱান গণেশ বাবাৰ ফটো মুদ্ৰাত আছে। 7 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান বিশ্বকৰ্মাই কি ভৱন মহল নগৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ৰাৱণৰ সোণৰ লংকা, শ্ৰীকৃষ্ণৰ নগৰ দ্বাৰকা, পাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ জন্ম বিশ্বকৰ্মা পূজাৰ দিনা হৈছিল? ইয়াৰ উত্তৰটো হৈছে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম বিশ্বকৰ্মা পূজাৰ দিনা হৈছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান ৰামৰ ভনীয়েকৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে শান্তা। ভগৱান ৰামৰ ভনীয়েকৰ নাম আছিল শান্তা। 10 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান বিশ্বকৰ্মাই কি অস্ত্ৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ভগৱান বিশ্বকৰ্মাই মহাদেৱৰ ত্ৰিশূল, ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ, যমৰাজৰ কালদণ্ড, ইন্দ্ৰৰ বজ্ৰ আৰু বহুতো অস্ত্ৰ নিৰ্মাণ কৰিছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান ৰামৰ মাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে কৌশল্যা। ভগৱান ৰামৰ মাতৃৰ নাম আছিল কৌশল্যা। 52 নম্বৰ প্ৰশ্নটো হৈছে গণেশ বাবাৰ ভনীয়েকৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অশোকা সুন্দৰী। গণেশ বাবাৰ ভনীয়েকৰ নাম আছিল অশোকা সুন্দৰী। গতিকে বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিলৈ ধন্যবাদ।